মেৰাপানী চেম্বাৰ্ছ অফ কমাৰ্চে এটা পদক্ষেপ আমি হাতত লৈছোঁ যে আমি ক্লিন এণ্ড গ্ৰীণ মেৰাপানী, আমি মেৰাপানীখন টাউনখন আমি স্বচ্ছ কৰি ৰাখিব বিচাৰিছোঁ, চফা কৰি ৰাখিব বিচাৰিছোঁ। তাৰ কাৰণে আমাৰ এইটো একচুৱেলি আমি যে সদায় এইটো কৰিম সেইটো নহয়, কিন্তু এইটো আমাৰ এটা সজাগতা যে সকলো মানুহে চফাকৈ ৰাখিব লাগে। আৰু নিজৰ এতিয়া ব্যৱসায়িকখিনিৰ কাৰণে ব্যৱসায়ীসকলৰ কাৰণে মোৰ এটা অনুৰোধ, তেওঁলোকে যেনেকৈ নিজৰ এই ড্ৰেইনৰ সিপাৰে নিজৰ বাৰাণ্ডাখন যেনেকৈ চফাকৈ ৰাখে, তেওঁলোকে ৰাস্তাৰ কাষটো যাতে লেতেৰা হৈ থাকিলে তেওঁলোকে চফা কৰে। সেইটো তেওঁলোকৰ এইটো নৈতিকতা, তেওঁলোকৰ দায়িত্ব হয়, এইটো আমি তাত ক'বলগীয়া কথা নাই। আৰু মোৰ মতেতো এই ভাৰতবৰ্ষত চাফাই কৰ্মী থাকিব নালাগে, কাৰণ প্ৰত্যেকজন মানুহে নিজে লেতেৰা কৰে আৰু প্ৰত্যেকজন মানুহে নিজে চাফা কৰিব লাগে। যদি সেইটো হয়, চাফাই কৰ্মী বুলি ইয়াত কোনো মানুহৰ প্ৰয়োজন নহয়। আৰু এটা মোৰ অনুৰোধ আছে কিছুমান মানুহৰ কাৰণে, অভিভাৱকসকলৰ কাৰণে, গাড়ীত যায়, নিজৰ ল'ৰা লৈ যায়, ল'ৰাই ভিতৰতে চিপছ খায়, পানী বটল খায়, কিবা ঠাণ্ডাৰ ক'ল্ড ড্ৰিংকছ খায়, তেওঁলোকে কি কৰে গ্লাছখন এনেই যাওঁতে মাৰি যায়, কিন্তু গ্লাছখন খুলি বাহিৰলৈ পেলাই থৈ গুচি যায়। তেওঁলোকে এইটো চিন্তা নকৰে যে এই পৰিৱেশটো কেনেকৈ বিনষ্ট হ'ব। তেওঁলোকৰ প্ৰতি মোৰ এটা অনুৰোধ, যাতে তেওঁলোকে নিজৰ সন্তানক এই নৈতিকতাটো, এই যিটো তেওঁলোকৰ ডিচিপ্লিন, এই বস্তুটো যাতে সৰুৰ পৰা তেওঁলোকে শিকায়। সেইটোৰ কাৰণে মোৰ পিতৃ মাতৃসকলৰ কাৰণেও এটা অনুৰোধ আছে। আৰু সকলোকে আৰু দ্বিতীয় কথা হৈছে, যিসকলে যে এই পেকেট খায় যে, এইটো শিখৰৰ ছিগনেচাৰ, এইটোতো মই বেন হোৱাটো বিচাৰিছোঁ, মানে বন্ধ হ'লে মই ভাল পাওঁ। কিন্তু এইটো খোৱাসকলে মানে এটা কথা মন কৰিব, তেওঁলোকে ফালি পেলাই সৰুকৈ যে পেলায়, সেইটো চফা কৰিবলৈও অসুবিধা হয়। তেওঁলোকেতো চিন্তা নকৰে, সেইটো মানে আপুনি যেতিয়া চফা কৰিবলৈ ল'ব গম পাব, হাতেৰে বুটলিবলগীয়া হয়। আজি তেনেকৈ আমি হাতেৰে বুটলি পেলাই চফা কৰিছোঁ। আৰু বিশেষ ক'বলগীয়া নাই, এইটো আমি কণ্টিনিউ কৰি যাম। আৰু এইটো আমাৰ পদক্ষেপ অসম চেম্বাৰ্ছ অফ কমাৰ্চ মেৰাপানীৰ পৰা। আৰু তাৰ কাৰণে সকলোকে, যি আমাৰ মেৰাপানী প্ৰেছ ক্লাবে যথেষ্টখিনি আমাক সহায় সহযোগিতা কৰিলে, তেখেতলোকলৈও অশেষ ধন্যবাদ। আৰু মোৰ বিশেষ ক'বলগীয়া নাই, আৰু সেইটোৱেই, সকলোৱে সচেতন হওক, যাতে পৰিৱেশ আমি ৰক্ষা কৰিব পাৰোঁ, যাতে চফাকৈ ৰাখিব পাৰোঁ। অন্ততঃ বেলেগ মানুহ এজন আহিলে, প্ৰতি দেওবাৰে হ'ব, ইয়াত যাতে লাজ পাব নালাগে। আমি যাওঁ বেলেগ জেগাত ফুৰি আহি কওঁ যে ইণ্ডিয়াখন বহুত লেতেৰা, ভাৰত বহুত লেতেৰা। কিহৰ কাৰণে লেতেৰা? লেতেৰা কোনে কৈছে? আমি নিজেই কৰিছোঁ। বাহিৰৰ জেগাত মানুহে চফা বুলি ক'লেই নহ'ব, তেওঁলোকে নিজে চফা কৰে। তেওঁলোকৰ ছিষ্টেম বেলেগ, মানুহে কোনো লেতেৰা নকৰে। আমাৰ ইয়াত সকলোৱে খালে বস্তুটো তাতে পেলালে, পানী বটল খালে তাতে পেলালে। এইটো মানে ইমান ইনডিচিপ্লিন জেগা ভাৰতখন, এইটো আমি চফা কিয় কৰিব নোৱাৰোঁ? সেইকাৰণে মানুহৰ মানসিকতাটো চেঞ্জ কৰিব লাগে। আৰু এইটো একচুৱেলি আমাৰ সজাগতা হয়। আৰু সকলোৱে যাতে মই ভাবোঁ অনাগত দিনত সকলোৱে নিজৰ পদূলিটো যাতে চফা কৰি ৰাখে, নিজৰ দোকানৰ সন্মুখটো যাতে চফা কৰি ৰাখে, ৰাস্তাত কিবা এখন পৰি থকা দেখিলে যাতে চফা কৰি ৰাখে, তাৰ বাবে অনুৰোধ।